মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 5ৰ গড় 6 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ থকা অংকখিনি আলোচনা কৰিম। 6 নম্বৰ প্ৰশ্নটো আছে, চোৱা। এখন বিদ্যালয়ত 448 গৰাকী ছাত্ৰ ছাত্ৰী আছে। এখন বেঞ্চত 8 গৰাকীকৈ ছাত্ৰ ছাত্ৰী বহিলে কিমানখন বেঞ্চ লাগিব? আমি কি কৰিম? উত্তৰ লিখিম যে মুঠ ছাত্ৰ ছাত্ৰী সমান সমান কেইগৰাকী? 448 গৰাকী আমি লিখি দিম। এখন বেঞ্চত কেইজন ছাত্ৰ ছাত্ৰী বহে? 8 গৰাকী। আমি লিখিম যে এখন বেঞ্চত বহে সমান সমান 8 গৰাকী। অতএব কি কৰিম? মুঠ বেঞ্চ লাগিব সমান সমান 448 হৰণ 4। আমি কি কৰিম? 448ক 4ৰে হৰণ কৰিম। প্ৰথমে কি বাদ যাব? 1 বাদ যাব। 4 1 গুণ 4। এবাৰ এই 4টো নমাই আনিলোঁ। আকৌ কি কৰিম? 1 বাদ যাব। 4 1 গুণ 4। এবাৰ কি থাকিল? 8 8টো নমাই আনিম। এবাৰ কেই বাদ যাব? 4 2 গুণ 8 মিলি গ'ল। বুজি পাইছা? তেনেহ'লে কি লিখিম? যে অতএব মুঠ বেঞ্চ লাগিব সমান সমান কিমান পাইছিলোঁ? 112। ইয়াত লিখি দিম 112খন। এইটো তোমালোকৰ উত্তৰ। বুজি পাইছা? 7 নম্বৰ প্ৰশ্নটো চোৱা কি আছে। 7 নম্বৰ প্ৰশ্নত আছে, অজিতৰ জন্মদিনত তেওঁৰ 6জন বন্ধুৱে মিলি 900 টকাৰে এটা উপহাৰ কিনিলে। তেওঁলোকে গাই প্ৰতি কিমানকৈ টকা দিবলগীয়া হ'ল? উত্তৰ হ'ব, কি লিখিম আমি? যে মুঠ টকা কিমান আছিলে? মুঠ টকা আছিলে তোমালোকৰ এইটো 900 টকা। আমি লিখিম মুঠ টকা সমান সমান 900 টকা। বন্ধু কেইজন আছিলে? মুঠ বন্ধু কেইজন আছিলে? 6জন। গতিকে মুঠ বন্ধু লিখিম আমি 6জন। আমাক লাগে কি? গাই প্ৰতি কিমান টকাকৈ দিব লাগিব? আমি কি লিখিম? যে অতএব গাই প্ৰতি দিব লাগিব সমান সমান 900 হৰণ 6। আমি 900ক কি কৰিম? 6ৰে হৰণ কৰিম। এতিয়া 900ক 6ৰে হৰণ কৰিলে কি হ'ব? 6 1 গুণ 6। 9ৰ পৰা 6 গ'লে কিমান হ'ব? 3। 0 নমাই আনিলে কিমান হ'ব? 30। ইয়াতে 6 কৰিলে 5 6 গুণ 30 হ'ল। এইটো মিলি গ'ল। কিন্তু ইয়াত কি থাকিল? এটা 0 বাকী থাকিল। 0টো কি হ'ব? ইয়াত যাব। হ'ল। বুজি পাইছা তোমালোকে? তেনেহ'লে লিখিম যে অতএব গাই প্ৰতি দিবলগীয়া টকা সমান সমান 150 ইমান টকা। এইটো তোমালোকৰ উত্তৰ। দিবলগীয়া নাইবা তোমালোকে লিখি দিবা, এইটো লিখি দিব পাৰা। গাই প্ৰতি দিব লাগিব সমান সমান 150 টকা। এবাৰ চোৱা 8 নম্বৰ প্ৰশ্নটো কি আছে। এক ৰিম কাগজৰ দাম 500 টকা। এক দিস্তা কাগজৰ দাম কিমান? আমাৰ ইয়াত ব্ৰেকেটৰ ভিতৰত দিয়া আছে এক ৰিম সমান সমান 20 দিস্তা। তাৰমানে কি? তাৰমানে আমি এক ৰিমৰ ঠাইত 20 দিস্তা লিখিব পাৰি, হয় নাই? তেনেহ'লে আমি কি ক'ম? যে এক ৰিম কাগজৰ দাম আছিল কিমান? 500 টকা। তাৰমানে এক ৰিম কৈছে কিমান? 20 দিস্তা। তেনেহ'লে লিখিব পাৰোঁ কি? যে 20 দিস্তা কাগজৰ দাম সমান সমান 500 টকা। হ'ল। অতএব লিখিম যে অতএব এক দিস্তা কাগজৰ দাম, আমাক এক দিস্তাহে লাগে। গতিকে লিখিম এক দিস্তা কাগজৰ দাম সমান সমান 500 হৰণ কিমান? 20। এতিয়া আমি কি কৰিম? 500ক 20ৰে হৰণ কৰিম। 20 2 গুণ কিমান হ'ব? 40। 50ৰ পৰা 40 বিয়োগ কৰিলে কিমান হ'ব? 10। 10টো কি? সৰু, গতিকে এটা 0 নমাই আনিম। কিমান হ'ল? 100। এবাৰ কি হ'ব? 5 দি কৰিলে 5 20 2 গুণ 20ক 5ৰে পূৰণ কৰিলে কিমান হ'ব? 100 হ'ব। 20 পূৰণ 5 কিমান হয়? 100 মিলি গ'ল। তেনেহ'লে লিখিম যে অতএব কি হ'ব? এক দিস্তা কাগজৰ দাম সমান সমান কিমান? 25 টকা। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? তোমালোকে মোৰ চেনেলটো চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ ভিডিঅ'বোৰ তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা। ধন্যবাদ।